অৰুন্ধতী বেজবৰুৱা সঞ্চালক, মণিকা বেজবৰুৱা অধ্যক্ষা, অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাস। এশাৰী বা দুশাৰী মনৰ কথা। কথা কৈ অভ্যাস নাই কিন্তু ইয়াতে মোৰ প্ৰথম এজন মানুহৰ নাম আজি এজন মানুহৰ নাম মানে পাহৰিছে মানুহবিলাকে গমেই নাপায়। মই যাৰ পৰা কাম শিকিলোঁ মই স্কুল অফিচত ওলোৱা তেওঁ তাৰ পৰা প্ৰথমে পাছ কৰি আহিছে গ'ল্ড মেডেল লৈ পেলাই IPI চাকৰি কৰিছিলে আৰু তেওঁ মোক লৈ আহে লগত আহি পেলাই লগত তেওঁক হেল্প কৰা নাছিল কাৰণে মোক লৈ আহি পেলাই ইয়াতে ভদৰী তাৰপিছত বিভ্ৰাতৰ গান এইবিলাক মই তেওঁৰ লগত থাকি কামবিলাক সহায় কৰি নিজে শিকিলোঁ মানে। আৰু ইয়াততো তেতিয়া মানে 85লৈকে বেলেগ নাছিলোঁ কোনো। তেওঁ নহ'লতে গুচি গ'ল ইয়াৰ পৰা 69তে গুচি গ'ল তেওঁ HMBলৈ। তাৰপিছত মই ৰজন বৰাৰ লগত থাকি তেওঁৰ তলত কাম শিকিলোঁ, তেওঁ হেৰি কৰিলোঁ, এনেকৈ চলি আহিলোঁ এতিয়ালৈকে। ধন্যবাদ সোৱানদা, আপোনাৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনাক মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।